মৌচুমী হত্যাকাণ্ডৰ কেইবাটাও ডাঙৰ আপডেট নিউজ 18ৰ হাতত মৌচুমী গগৈক প্ৰেমিকে যেনেদৰে হত্যা কৰিছিল ৰাজপথত ভূপেন দাস আছিল প্ৰেমিকৰ নাম আৰু তেখেতক হানিখুচি হত্যা কৰা হৈছিল কালিৰ দিনটো সমগ্ৰ ৰাজ্যজুৰি এই হত্যাকাণ্ডক লৈ চাঞ্চল্য অব্যাহত আছিল আৰক্ষীৰ তদন্ত চলাই আছিল কিন্তু আৰক্ষীৰ তদন্তৰ মাজতেই নিউজ 18ৰ হাতত কেইটামান ডাঙৰ তথ্য আহি পৰিছে নিউজ 18ৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে যিকেইটা তথ্য হয়তো আৰক্ষীৰ হাততো নাই কাৰণ এই যি ঘাতক ভূপেন দাস যিজন মৌচুমী গগৈ প্ৰেমিক বুলি কোৱা হৈছে যিজন পূৰ্বে বিবাহিত হৈ আছিল তেখেতৰ দুটি সন্তান আছে তেখেতৰ পত্নী আছে আৰু তেওঁ মৌচুমী গগৈক ঘৰৰ সন্মুখতে হানিখুচি হত্যা কৰাৰ পাছত যেটা তেওঁ গাড়ীখন লৈ পলায়ন কৰিছিল আৰু কিছুদূৰ গৈ তেওঁ নিজকে শেষ কৰি দিয়াৰ বাবে চেষ্টা চলাইছিল তেতিয়া তেওঁ নিজৰ বাঁ হাতত সোঁ হাতৰ তলুৱাত এখাৰি বাক্য লিখিছিল যে মোৰ যদি মৃত্যু হয় কিবা কাৰণত তেন্তে মোৰ হাতত থকা সোণৰ আঙঠি মোৰ মা বা মোৰ পত্নীক যাতে দিয়া হয় আৰু লগতে তেওঁ নিজৰ পত্নীৰ নাম্বাৰটো নিজৰ হাতৰ তলুৱাত লিখিছিল মানে প্ৰেমিকাক হত্যাৰ চেষ্টা চলাই নিজক শেষ কৰি দিব বিচৰা এইজন ভূপেন দাসে অন্তিম মুহূৰ্তত যেটা তেওঁ নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল তেতিয়া কিন্তু পত্নী আৰু মাতৃলৈ তেওঁ মনত পেলাইছিল কেনেকৈ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰক্ষী তদন্ত অব্যাহত আছে এই ঘটনা যিমানে তদন্ত চলাই থকা হৈছে সিমানে নতুন আপডেট পোহৰলৈ আহি আছে কাৰণ এই যিগৰাকী মৌচুমী গগৈ তেখেতৰো পূৰ্বে বিবাহ হৈছিল তেখেতৰ স্বামীৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেখেতৰ এগৰাকী কন্যা সন্তান আছে তেখেতৰ ঘৰ টিংখাঙত আৰু তেওঁৰ ককায়েক আছে ভায়েক আছে আৰু তেওঁৰ পিতৃ আছে সেই ঘৰখনৰ পৰা 2019 চনত তেওঁ গুৱাহাটীলৈ চাকৰি সূত্ৰে গুচি আহিছিল আহি এটা এনজিঅ'ত চাকৰি কৰিছিল এনজিঅ'ত চাকৰি কৰি থকাৰ সময়ত 2020-21 মানৰ পৰা এই যিজন ভূপেন দাস তেওঁৰ সৈতে চিনাকি হয় তেওঁলোকৰ ভাল এটা সম্পৰ্ক গঢ়ি উঠে আৰু সেইটো পিছলৈ প্ৰেমৰ সম্পৰ্ক হয় আৰু বহু পলমকৈ মৌচুমী গগৈয়ে জনোৱা মতে তেওঁ যেহেতু এখন এজাহাৰ দাখিল কৰিছিল পানবজাৰ থানাত এজন ভূপেন দাসৰ বিৰুদ্ধে তাত কৈছিল যে ভূপেন দাস বিবাহিত বুলি তেওঁ জনা নাছিল আৰু বিবাহিত বুলি জনাৰ পিছৰে পৰা তেওঁ কিছু দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল এনেকুৱা ভাষ্য আছিল যুৱতীগৰাকীৰ যিখন এজাহাৰ তেওঁ দাখিল কৰিছিল পালবজাৰ থানাত কিন্তু তদন্ত যিমানেই চলাই থকা হৈছে বা ইটোৰ পিছত সিটো আপডেট আহিছে তাত কিন্তু কিছু উলুটা এখন ছবি আহিছে এমাহ পূৰ্বে এই নাহৰণি পথৰ ভাড়া ঘৰটো লৈছিল এগৰাকী মৌচুমী গগৈ আৰু সেই ভাড়া ঘৰটো লৈ প্ৰায় আহিছিল ভূপেন দাসৰ সৈতে তেওঁ থাকিছিল ভূপেন দাসৰ সৈতে তেওঁ অহা যোৱা কৰিছিল বাহনত আৰু কৰবালৈ যাবলৈ হলে ভূপেন দাসৰ বাহনখনেই তেওঁ ব্যৱহাৰ কৰিছিল গতিকেলৈ যি প্ৰেমিকাৰ দৰে থাকিছিল আৰু এই কথা আমি কোৱা নাই এই কথা পোহৰলৈ আহিছে ভূপেন দাসে যাৰ বাহনখন চলাই আছিল যিখন বাহন তেওঁ সুইফট ডিজায়াৰ যিখন বাহন হয় যিখন তেওঁ উবেৰত চলাই আছিল সেই বাহনৰ চালকৰ গৰাকী তেওঁ জনোৱা মতে যে দীপজ্যোতি ভৰালী তেখেতৰ ঘৰ হৈছে বৰপেটাত তেখেতৰ ঘৰ দীপজ্যোতি ভৰালীৰ বাহনখন চলাইছিল নিশা 9-10 বজাৰ পৰা যেতিয়া নিশা বাহনখন কেতিয়াবা দিবলৈ গৈছিল মাজতে তেতিয়া এদিন গম পাইছিল যে যিখন গাড়ী যিটো সাউণ্ড সিস্টেম ওপেন কৰিলে যদি এলইডি সাউণ্ড আহে ওয়েলকাম বুলি তাত তেওঁ মৌচুমী গগৈৰ নামটো দি থৈছিল এইজন ভূপেন দাসে আৰু তেতিয়াই এই মালিকে তেখেতক প্ৰশ্ন কৰিছিল যে মৌচুমী গগৈ কোন হয় বা কিয় নামটো লগাই থোৱা হৈছিল তেতিয়া তেওঁ কৈছিল যে তেখেতৰ প্ৰেমিকা আৰু মালিকও জানিছিল যে তেওঁ পূৰ্বে বিবাহিত হয় গতিকে এই ঘটনা সন্দৰ্ভত বাহনখনৰ গৰাকী দীপজ্যোতি ভৰালীয়ে কি কয় এই সন্দৰ্ভত আমি আপোনালোকক শুনাব বিচাৰিছোঁ যোৱাকালি একচুৱেলি মই ডাঙৰ গাড়ী চলাওঁ মই গাড়ীখন লৈ পেলাই গৈছিলোঁ মই পানীমূৰ গৈ থকাতে পিকনিকৰ কাৰণে গৈছিলোঁ তাৰ পৰা আহি থাকোঁতে প্ৰায় 6:30 মান বজাত মোক কল কৰিলে কি ভাড়া এটা আছে 3 দিনৰ কাৰণে চুইফ্ট ডিজায়াৰখন লাগে বোলো ঠিক আছে গাড়ী ঘৰত আছে ড্ৰাইভাৰ নাই গাড়ীখন লৈ যাব পাৰিব ঘৰত গ'ল কথা পাতিলোঁ মোবাইলত কথা পাতি দেউতাৰ লগত কথা পাতি পেলাই গাড়ীৰ চাবিটো দিলোঁ মই সুধিলোঁ বোলো ক'ত যাবা ক'লে কি গুৱাহাটীত ষ্টেচনৰ পৰা মানুহ 4জন আহিব গুৱাহাটীত চাইট চিন আছে ৰাতিলৈ দেখাব মানে যোৱাকালি খ্ৰীষ্টমাছ আছিলে বিশেষকৈ খ্ৰীষ্টমাছ চাই পেলাই ৰাতি হোটেলত হোল্ডিং কৰিব নেক্সট ডে যাব কামাখ্যা উমানন্দ এইখিনি চাই লৈ পেলাই হোটেলত থাকিব তাৰ পিছদিনা অৰ্থাৎ অহাকালি যাব পবিতৰা মই সুধিলোঁ ঠিক আছে লোকেলত গাড়ীখন চলিব ঠিকে আছে চলা তুমিও চলোৱা ময়ো চলি থাকোঁ কিমানকৈ লৈছা ভাড়াটো পাৰ ডে কৈছে কিমান পাৰ ডে 5,000 টকাকৈ লৈছোঁ তোমাক কিমানকৈ লাগিব মই কৈছোঁ এটা কাম কৰা তুমিও লোৱা মোকো দিয়া তুমি কেনেকৈ ল'বা চিষ্টেমত কৈছে কি মই এটা কাম কৰোঁ দিয়া তোমাক মই পাৰ ডে 5,000কৈ লৈছোঁ তেল ভৰাই ল'ম তেল ভৰাই পেলাই তোমাক দিম দুটাৰ মাজত যিমানখিনি হয় আৰু আধা কৰি ল'ম বোলো ঠিক আছে হ'ব দিয়া সেই বুলি কয় গাড়ীখন ঘৰৰ পৰা প্ৰায় মোটামুটি 6:30-7 বজাত গাড়ীখন লৈ আহিছে মই ভূপেনক লগ পাইছোঁ ধৰক 7 বছৰমান হ'ল লগ পোৱা
7 বছৰ লগ পোৱাৰ পিছত ইমান এটা ক্লোজ হোৱা নাছিলোঁ যিমানে দিন গৈ আছে ৰিলেশ্যনত আহি আছোঁ ভাড়া দি থাকে এক্সচেঞ্জ হৈ থাকে ভাড়াবিলাক তাৰপিছত যেতিয়া আহিলোঁ মই গম পাইছোঁ 2021 পৰা মই অলপ গম পোৱা হৈছোঁ যে তেখেতৰ ছোৱালী দুজনী আছে প্লাছ প্ৰথমা পত্নী আছে নেক্সট মোক ফোন কৰিলে কয় ক'ত আছা বোলো পল্টন বজাৰত আছোঁ কাৰ লগত আছা মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছে গাৰ্লফ্ৰেণ্ডজনীৰ লগত আছোঁ কোন গাৰ্লফ্ৰেণ্ড কি গাৰ্লফ্ৰেণ্ড মই ইমান বিচৰা নাছিলোঁ কিন্তু যিমানে দিন যাই আছে তেতিয়াই পিছত গম পালোঁ যে দুজনী তিনিজনী ইমান ভাল পায় আৰু মই শুনা মতে সৰ্থেবেলানে গাড়ী এখন চলাইছিল লাইন বাছ এখন চলাইছিল সৰ্থেবেলানে কোনোবা ছোৱালী এজনীকো ভাল পাইছিল কিন্তু ফটোত দেখা পাইছোঁ কিন্তু তেওঁৰ নাম এড্ৰেছ গোটেইখিনি মই নাজানো কিন্তু ফটোখিনিহে মই দেখা পাইছোঁ বোলে এইজন ছোৱালীৰ লগত কথা পাতি থাকে আৰু তেখেতৰ এটা বৰ বেয়া লক্ষণ আছিলে গাড়ী চলোৱাৰ টাইমত এনি টাইম হেডফোনত কথা পাতি থাকে তেখেতে মোক যেনেকৈ যিটো অৰিজিনেল তেখেতৰ নাম্বাৰ সেইটো নাম্বাৰটো কল কৰে যোৱাকালি মোক কল কৰি পেলাই কৈছে কি মোৰ সেইটো মোবাইল ছুইচ অফ হৈ আছে মোবাইলটো ভাঙিছে গতিকে মোৰ নেক্সট এটা নাম্বাৰ আছে নেক্সট নাম্বাৰটোৱে কল কৰিছে এটা যদি কল হিষ্ট্ৰী যদি চাই আপুনি আৰু মই কল হিষ্ট্ৰী যদি দেখাই দিওঁ যোৱাকালি কল কৰিছে ফাৰ্ষ্ট টাইম মোক 5:27 তাৰপিছত মই 5:35 কথা পাতিছোঁ হয় শুনিলে বাহনখনৰ গৰাকীয়ে দীপজ্যোতি ভৰালী তেওঁ কেনেকৈ এই যি ঘাতক আছিল ভূপেন দাসৰ বিষয়ে গম পাইছিল কাৰণ তেওঁ ইতিমধ্যে কৈছে বহু কেইগৰাকী যুৱতীৰ সৈতে ভূপেন দাসৰ সম্পৰ্ক আছিল ইয়াৰ পূৰ্বে তেওঁ সৰ্থেবাৰীত এখন বাছ চলাইছিল সৰ্থেবাৰীত বাছখন চলোৱাৰ সময়তো সৰ্থেবাৰীতো তেওঁ এগৰাকী যুৱতীৰ সৈতে তেওঁ কিন্তু সম্পৰ্ক আছিল গতিকে কেৱল মৌচুমী গগৈয়ে নহয় মৌচুমী গগৈৰ দৰে কেইবাগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক ৰাখিছিল তাৰ ওপৰত বিপৰীতে তেওঁ এগৰাকী নিজৰ পত্নী আছিল দুগৰাকী কন্যা সন্তান আছিল গতিকে ভূপেন দাসৰ সৈতে যেতিয়া মৌচুমী গগৈৰ সম্পৰ্ক গঢ় লৈ উঠিছিল লাহে লাহে মৌচুমী গগৈয়ে সম্পূৰ্ণ কথাবোৰ গম পাইছিল আৰু কিছু তেখেতলোকৰ সম্পৰ্কত ফাট মেলিছিল যেটোক লৈ কিন্তু চিন্তিত হৈ পৰিছিল এজন ভূপেন দাস আৰু কোনো কাৰণত মৌচুমী গগৈক তেওঁ হেৰুৱাব বিচৰা নাছিল যাৰ বাবে তেওঁ হেঁচা প্ৰয়োগ কৰিছিল আৰু হত্যাকাণ্ডটো সংঘটিত হোৱাৰ আগনিশাৰ ঘটনা সেইটো অতি ৰহস্যজনক কাৰণ নিশা 9 বজাৰ পৰা পিছদিনা পুৱা 10 বজালৈ মৌচুমীৰ নাহৰণি পথৰ ভাড়াঘৰৰ সন্মুখত গেটৰ সন্মুখত কিন্তু এওঁ গাড়ীখন পাৰ্ক কৰি ৰাখিছিল ঘাতক ভূপেন দাসে এতিয়া প্ৰশ্ন হৈছে যে এই 10 ঘণ্টা সময় বাহনখনত ভূপেন দাস নাছিল তেন্তে ভূপেন দাস ক'ত আছিল সকলোৱে এইটো প্ৰশ্ন কৰিছে বা আৰক্ষীৰ তদন্তত এই প্ৰশ্নটো আহিছে একাংশই ক'ব বিচাৰিছে নিশাটো মৌচুমীৰ সৈতে একেটা ৰুমতে নিশা দুই কটাইছিল আৰু পুৱাৰ ভাগত ওলাই গৈছিল ভূপেন দাস ক'ত গৈছিল সঠিককৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু আহিয়েই তেওঁ নিজৰ বাহনখনত যি অস্ত্ৰৰে হানিখুচি হত্যা কৰা হ'ল এখন চাকু আৰু এখন দা তেওঁ সেইকেইখন হয়তো আগদিনাখন নিশাই পূৰ্ব পৰিকল্পিতভাৱে মৌচুমীক হত্যাৰ বাবে লৈ আনিছিল কিবা কাৰণত ঘৰৰ ভিতৰত হয়তো মৌচুমীক তেখেতে হত্যা কৰিব নোৱাৰিলে যাৰ ফলত তেওঁ পুৱাৰ ভাগত ওলাই যায় কিন্তু নিশা এই 10 ঘণ্টা সময় আগদিনাখন নিশা 9 বজাৰ পৰা পিছদিনা পুৱা 10 বজালৈ এই সময়খিনি কিন্তু ভূপেন দাসৰ বাহনখন মৌচুমী গগৈৰ নাহৰণি পথৰ ভাড়াঘৰৰ সন্মুখত ৰখাই থৈ দিছিল আৰু এইখিনি সময়ত সকলোৱে সন্দেহ কৰিছে যে দুয়ো এই ভাড়াঘৰটোৰ ভিতৰত আছিল আৰু পুৱাৰ ভাগত ভূপেন দাস ওলাই গৈ তেওঁ কোনোবা এটা স্থানত গৈছিল কিবা ক্ষেত্ৰত দুয়োৰে মাজত ফোনত কথা পাতিছিল আৰু এটা ৰহস্যজনক তথ্য ইয়াত পোহৰলৈ আহিছে যে যিটো মোবাইল ফোনৰ পৰা যিটো নম্বৰৰ পৰা ভূপেন দাসে আনকালে ফোন কৰে কিন্তু সেইদিনাখন তেওঁ নিজৰ মালিকলৈ ফোন কৰিছিল অন্য এটা নাম্বাৰৰ পৰা আৰু কৈছিল যে মোৰ মোবাইল ফোনটো ভাঙিছে বেয়া হৈছে যাৰ বাবে মই মোৰ অন্য নাম্বাৰৰ পৰা ফোন কৰিছোঁ হয়তো পৰিকল্পিতভাৱে ঘাতক ভূপেন দাসে নিজৰ ফোনটো আগতীয়াকৈ অফ কৰি মৌচুমীক হত্যাৰ জাল পাতিছিল আৰু মৌচুমীক আক্ৰমণ কৰিছিল মৌচুমীৰ মৃত্যু হৈছিল GMCHত গৈ অতি গুৰুতৰভাৱে তেখেতে যিটো আহত হৈছিল তাৰ পিছতে তেওঁ পলায়ন কৰিছিল তাৰ পৰা সেই দৃশ্য CCTV কেমেৰাত ইতিমধ্যে ধৰা পৰিছে তাৰ পিছত গৈ কিছু দূৰ গৈ তেওঁ কিছু কীটনাশক দ্ৰব্য খাই নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল এজন ভূপেন দাসে আৰু হেতু কৰাৰ আগতেও তেওঁ সুস্থ মগজুৰে নিজৰ পত্নী আৰু মাতৃলৈ এটা অন্তিম টোকা লিখিছিল নিজৰ হাতৰ তলুৱাত এটা কলমেৰে আৰু কৈছিল মোৰ হাতত থকা সোণৰ আঙঠিকেইটা মোৰ যদি কিবা কাৰণত মৃত্যু হয় তেন্তে মোৰ পত্নী আৰু মাতৃক যাতে দিয়ে গতিকে এটা ভয়ংকৰ পৰিণতি অবৈধ প্ৰেমৰ আৰু তথ্য ওলাই থাকিব কিন্তু আৰক্ষীৰ তদন্তত সিমানখিনি তথ্য পোহৰ অহা নাই যিমানখিনি নিউজ 18ৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিল কাৰণ এই অন্তিম টোকাটো আৰক্ষীৰ তদন্তত পোহৰলৈ অহা নাই এটো আমাৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিল গতিকে বহু তথ্য হয়তো লুকাই যাব পাৰে বা তদন্ত যদি সুস্থ সঠিক দিশত আগ নেবাহে এনেকুৱা সৰু সৰু ক্লু যদি হেৰাই যায় তেন্তে নিশ্চয় ঘটনা অন্য দিশলৈ যাব আৰু এই যি মৌচুমী গগৈৰ যিটো পৰিয়াল
সেই পৰিয়ালটো খুব এটা ধনী পৰিয়াল নহয় তেখেতৰ পৰিবাৰত অন্য কোনো নাই তেখেতৰ কন্যা সন্তান আছে যিগৰাকী কণমানি কন্যা সন্তানক এৰি থৈ গৈছে এক হুকাকুল পৰিৱেশ ঘৰখনত বিৰাজ কৰিছে তেখেতৰ স্বামী পৰিয়ালৰ পৰা তেখেতক স্বামী মৃত্যুৰ পিছত শহুৰেকে তেখেতক যথেষ্ট অত্যাচাৰ কৰিছিল যাৰ বাবে পলাই আহিছিল নিজৰ ঘৰখনলৈ আৰু চলিবৰ বাবে ধন টকা ঘটিবৰ বাবে তেওঁ গুৱাহাটীলৈ আহিছিল আহিয়ে পাক চক্ৰত পৰিছিল চিনাকি হৈছিল প্ৰেমত পৰিছিল এজন ভূপেন দাসৰ যি পূৰ্বে বিবাহিত আছিল বহু যুৱতীৰ সৈতে তেখেতৰ সম্পৰ্ক আছিল ইতিমধ্যে তেখেতৰ বাহন চালকৰ বাহনখনৰ গৰাকীয়ে কৈছে যেতিয়াই ফোন কৰে 2021 চনৰ পৰা তেওঁৰ সৈতে চিনাকি হৈছিল প্ৰায় 7-8 বছৰ চিনাকি আছিল আৰু যেতিয়াই ফোন কৰে পল্টন বজাৰত আছো বুলি কৈছিল হোটেলত আৰু কাৰ সৈতে থাকা বুলি কওঁতে কৈছিল যে মোৰ এগৰাকী প্ৰেমিকা আছে প্ৰেমিকাৰ সৈতে মই পল্টন বজাৰ হোটেলত আছো গতিকে এয়া হৈছে ভূপেন দাসৰ চৰিত্ৰ লাহে লাহে ওলাইছে আৰু তদন্তত পোহৰলৈ আহিব বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে এজন ভূপেন দাস তেওঁ নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল যদিও তেখেত বাচি গ'ল আৰু আৰক্ষী এতিয়া তদন্ত আগবঢ়াব তেখেত যেতিয়া সুস্থ হ'ব জেৰা কৰা হ'ব কিন্তু এই ঘটনাই এই যি মৌচুমী হত্যাকাণ্ড মৌচুমী গগৈ হত্যাকাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিলে গুৱাহাটীত বাহিৰৰ পৰা অহা একাংশ যুৱক যুৱতীৰ ক্ষেত্ৰত এনেবোৰ ঘটনা সংঘটিত হৈ থাকে গুৱাহাটীত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ থাকে যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় আঁৰত আছে পৰকীয়া প্ৰেম অন্য ধৰণৰ কিছুমান ঘটনা পোৱা যায় কিছুদিন পূৰ্বে শিৱসাগৰৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল 6 মাইলৰ এটা ভাড়াঘৰত যুৱতীগৰাকী আছিল এটা 4 BHK ফ্লেটত নিজৰ ফ্লেটত থাকিছিল আৰু এটা খুব বিলাসী জীৱন যুৱতীগৰাকীয়ে পাৰ কৰিছিল আৰু যেতিয়া তেখেতৰ পৰিয়ালৰ কথা গম পোৱা গ'ল যেতিয়া যুৱতীগৰাকীৰ মৃতদেহ নিব লগা হ'ল কিন্তু সেই পৰিয়ালটোৱে মৃতদেহ নিবলৈকো তেখেতলোকৰ হাতত ঘৰৰ পৰিয়ালৰ হাতত টকা নাছিল গতিকে টকাৰ উৎস কি কেনেদৰে তেওঁলোকে ইয়াত কি কাম কৰে কেনেধৰণেৰে এনেবোৰ ঘটনা সংঘটিত হয় তৃতীয় পক্ষ ক'ত জড়িত থাকে যেটো এই যি ভূপেন দাসৰ দৰে এজন ব্যক্তি 7 বছৰ বা 6 বছৰ এগৰাকী মহিলাৰ সৈতে তেওঁ ভুৱাকৈ সঠিক পৰিচয় নজনোৱাকৈ তেখেত যে বিবাহিত সেই কথা নজনোৱাকৈ তেওঁ সম্পৰ্ক ৰক্ষা কৰিছিল আৰু যেতিয়া এই কথা পোহৰলৈ আহিছিল তেতিয়াই ফাট মেলিছিল আৰু তাৰ পৰিণতি মৌচুমী গগৈৰ হত্যাকাণ্ড গতিকে তদন্ত হওক সকলোৱে তদন্ত বিচাৰিছে আৰু আৰক্ষী তদন্তত যেটো কথা পোহৰলৈ অহা নাই নিউজ 18ৰ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিল হাতৰ তলুৱাত লিখি থৈ গৈছিল নিজৰ পত্নী আৰু মাকৰ বাবে অন্তিম টুকা নিজকে শেষ কৰি দিয়াৰ পূৰ্বে আৰু তাত লিখিছিল যে মোৰ হাতত থকা সোণৰ আঙঠি দুটা পত্নী আৰু মাতৃক দিব লাগে এইজন হৈছে ভূপেন দাসৰ কৰ্মকাণ্ড আৰু তেওঁ ইমানেই প্ৰেমত পাগল আছিল মৌচুমীৰ যে বাহনৰ মালিকে গম নোপোৱাকৈ নিজৰ বাহনখনৰ সাউণ্ড সিস্টেমৰ LED সাউণ্ডটো তেওঁ ওয়েলকামৰ জেগাত মৌচুমী গগৈ বুলি কৰি ৰাখিছিল এয়া আছিল ঘাতক প্ৰেমিক ভূপেন দাসৰ কৰ্মকাণ্ড আৰু এই কাণ্ড পোহৰলৈ অহাৰ লগে লগে সংকিত হৈছে কাৰণ যুৱতীগৰাকীয়ে FIR দিছিল পানবজাৰ থানাত কিন্তু তাৰ পাছতো ঘটনাৰ আগনিশা 10 ঘণ্টা কোট অন্তৰ্ধান হৈ আছিল এজন ভূপেন দাস সকলে ক'ব বিচাৰিছে যুৱতীগৰাকীৰ সৈতে ভাড়া ঘৰটোতে আছিল আৰু একাংশ ক'ব বিচাৰিছে তেওঁ অন্য স্থানলৈ গৈছিল পৰিকল্পনা কৰিছিল মৌচুমীক হত্যা কৰিবলৈ সকলো তথ্য পোহৰলৈ আহিব আৰক্ষী তদন্তত ধন্যবাদ